যি দুরুদ শরীফ এবার পড়ার লগে লগে আল্লাহর পক্ষর পৰা রহমত নাজিল হওয়া আরম্ভ হয়ে যায়। নবীর ইশক আর মুহাব্বতত নবীর ভালপোৱা অন্তরত লই যদি এবার এই দুরুদ শরীফ পাঠ করিব পারে লগে লগে আল্লাহ তাআলাই আপনার কারণে 70 জন ফেরেশতা নিযুক্ত করে দিব আর এই 70 জন ফেরেশতাই 1000 দিন পর্যন্ত আপনার কারণে সওয়াব লিখি থাকিব, নেকি লিখিয়া থাকিব অনবরত লিখি থাকিব। আল্লাহু আকবার। দুরুদ শরীফ এটি শ্রেষ্ঠ আমল হয়, কিয়নো এই কাম এই আমল খুদ আল্লাহ তাআলাই করে। আল্লাহ তাআলাই অন্য কোনো কামই নকৰে, কিন্তু এটা কাম কৰে, সেয়া হৈছে তেখেতৰ হাবিব জনাবে মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওপৰত দুরুদ শরীফ পাঠ কৰে। আল্লাহ তাআলাই কোরআনে কারিমত কৈ আছে, ইন্নাল্লাহা ওয়া মালাইকাতাহু ইসাল্লুনা আলান নবী ইয়া আইয়ুহাল্লাযীনা আমানু সাল্লু আলাইহি ওয়া সাল্লিমু তাসলিমা। নিশ্চয় আল্লাহ আৰু ফেরেশতাসকলে তেখেতৰ হাবিব সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওপৰত দুরুদ শরীফ পাঠ কৰে। হে মুমিনসকল, যিসকলে ঈমান আনিছা, যিসকলে মোৰ ওপৰত ঈমান আনিছা, মোৰ ৰাসূলৰ ওপৰত ঈমান আনিছা, আল্লাহ তাআলাই কৈ আছে যিসকল মুমিন হয় তোমালোকেও দুরুদ পড়া, সালাম পঠোৱা, সেইজন নবীর ইশক আর মুহাব্বতত দুরুদ পড়া, সালাম পঠোৱা। যেতিয়া কোনো বান্দাই নবীর ইশক আর মুহাব্বত অন্তরত লই, নবীর ভালপোৱাই অন্তরত লই যদি দুরুদ শরীফ পাঠ করে আল্লাহ তাআলা তার জীবনের গুনাহবোৰ মাফ করে দিয়ে। আল্লাহ তাআলা তার প্রতি রাজি খুশি হয়ে যায়, তার দোয়া কবুল করে, মনের আশাবোৰ পূরণ করে দিয়ে, কিয়নো আল্লাহর নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ইশক আর মুহাব্বত তার অন্তৰত জন্ম দিছে, নবীর ভালপোৱা তার অন্তৰত জন্ম দিছে। যিজনে নবীক রাজি খুশি কৰিব পাৰে তেওঁ আল্লাহক রাজি খুশি কৰি ল'ব পাৰে। আল্লাহ তাআলা কোরআনে কারিমত কৈ দিছে, কুল ইন কুনতুম তুহিব্বুনাল্লাহ ফাত্তাবিউনি ইউহিব্বুকুমুল্লাহ। হে নবী আপুনি কৈ দিয়ক, যদি তোমালোকে আল্লাহৰ লগত মুহাব্বত কৰিব বিচাৰিছা, মুহাব্বতৰ ৰিশ্তা যদি আল্লাহৰ লগত কৰিব বিচাৰিছা, তেতিয়াহ'লে ফাত্তাবিউনি, মই নবীৰ অনুসৰণ কৰা, নবীক ভাল পোৱা, নবীক মুহাব্বত কৰা, তেতিয়াহ'লে ইউহিব্বুকুমুল্লাহ, তোমালোকৰ আল্লাহৰ লগত মুহাব্বত হৈ যাব। আল্লাহ তাআলাই একদল ফেরেশতা এই কারণে রাখি থৈছে, তেওঁলোকৰ বেলেগ কোনো কাম নাই। যতই কোনো বান্দাই নবীর ওপৰত দুরুদ শরীফ পাঠ করে, তার নাম লয়, তার বাপেকৰ নাম, তার ঠিকনা লই নবীর রওজাত নি পৌঁছাই দিয়ে, ইয়া রাসূলুল্লাহ, ইয়া হাবিবাল্লাহ, অমুক ঠাইৰ পৰা অমুকৰ পুত্ৰ অমুক, অমুকৰ জীয়েক অমুক আপোনাৰ ইশক আৰু মুহাব্বতত দুরুদ শরীফ পাঠ কৰিছে, ইয়া রাসূলুল্লাহ সালাম পঠাইছে, আপুনি গ্রহণ কৰক। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম সেই দুরুদ ও সালাম গ্রহণ করে আৰু সেইজন উম্মতৰ জীৱনৰ শান্তিৰ কাৰণে, তাৰ ইহকাল পৰকালৰ কল্যাণৰ কাৰণে আল্লাহৰ ওচৰত দোয়া কৰে। আৰু আল্লাহ তাআলাই নবীৰ দোয়া কেতিয়াও ঘূৰাই নিদিয়ে, নবীৰ দোয়া কবুল কৰে, তাৰ জীৱনত শান্তি আহি যায়। আল আম্বিয়া ওয়া আহয়াউন ফি কুবুরিহিম ইসাল্লুন ওয়া ইউরযাকুন। নবীসকল তেওঁলোকৰ কবৰত জিন্দা হয়, জীবিত, তেওঁলোকে তাতে নামাজ পঢ়ে, ৰিজিক বক্ষণ কৰে। আপোনাৰ মোৰ সালাম, আপোনাৰ মোৰ দুরুদ, ইয়াৰ খবর ফেরেশতাই নি পৌঁছাই দিয়ে। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে এই দুরুদ ও সালামৰ খবর পায়, আমার কারণে দোয়া করে। সেই কারণে নবীর মুহাব্বতত দুরুদ শরীফ পাঠ, বেশি বেশি করে দুরুদ শরীফ পাঠ করে থাকিব লাগে। হাদিস শরীফত আহিছে, মান সাল্লা আলাইয়া সালাতান ওয়াহিদাতান সাল্লাল্লাহু আলাইহি আশরান। যিজনে এবার দুরুদ শরীফ পাঠ করে, যে কোনো দুরুদ শরীফ, বহুত দুরুদ শরীফ আছে, দুরুদ শরীফৰ আলফাজ হাদিস শরীফত বহুত আহিছে। মই স্পেশাল কোনটো দুরুদ শরীফ আপুনি প্ৰতিদিন কমসে কম এবাৰ কৈ পঢ়িব লাগিব, মই হেতু কৈ দি আছো। যে কোনো দুরুদ শরীফ এবাৰ পাঠ কৰাৰ লগে লগে আল্লাহৰ পক্ষৰ পৰা 10টা ৰহমত আপোনাৰ কাৰণে নাজিল হৈ যায়, আপোনাৰ ওপৰত নাজিল হৈ যাব। অন্য ৰিৱায়াতত আহিছে 10টা গুনাহ মাফ হয়, 10টা ৰহমত নাজিল হয়, 10টা মৰ্যাদা আল্লাহ তাআলাৰ আদালতত বুলন্দ কৰি দিয়া হয়। আল্লাহর নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইরশাদ করে, যে ব্যক্তি যিমান বেশি দুরুদ শরীফৰ ওপৰত পাঠ কৰিব, কালি কিয়ামতৰ দিনাখন তেওঁ মোৰ সিমানেই ওচৰত থাকিব। আল্লাহু আকবার। কিয়ামতৰ সেই কঠিন সময়ত যদি নবীৰ বন্ধু হ'ব পাৰো, যদি নবীৰ কাষত থাকিব পাৰো, জাহান্নামৰ জুয়ে চুবও নোৱাৰে, টাচ কৰিব নোৱাৰে, কিয়নো নবীৰ বন্ধু হয়, নবীৰ পাৰ্টিৰ মই মানুহ হয়। সেই কাৰণে দুরুদ শরীফ আমি বেশি বেশি কৰি পঢ়িব লাগে। এজন যুৱক হজলৈ গৈ কাবা শরীফৰ যেতিয়া তাৱাফ কৰি আছিল, তাৱাফ কৰি থাকোতে তেওঁ বেলেগ কোনো দোয়া পঢ়া নাই, তেওঁ অকল দুরুদ শরীফ পঢ়ি আছে।
ওচৰতেই তেখেতৰ লগতে তাৱাফ কৰি থকা এজন বহুত ডাঙৰ ভাল আলিম তেওঁ এই কথাবোৰ শুনিলে যে মানুহজনে যুৱকজনে অকল দুৰুদ শৰীফ পঢ়ি আছে, তাৱাফ কৰি আছে, বেলেগ একো পঢ়া নাই। যেতিয়া তাৱাফ কৰা শেষ হ'ল এই যুৱকজনক হাতত ধৰিলে, আলিমজনে হাতত ধৰি সুধিলে, বাবা তুমি বেলেগ একো দোৱা চোৱা নাজানা নেকি, অকল দুৰুদে পঢ়ি আছা, কাৰণটো কি? যুৱকজনে হুজুৰৰ মুখৰ ফালে চাই, আলিমজনৰ মুখৰ ফালে চাই কৈছে, হুজুৰ বেলেগ কোনোবাই সুধিলে মই নিশ্চয় ইয়াৰ ৰহস্য মই নকলো হয়, কিন্তু আপুনি এজন ভাল আলিম হয়, বিশিষ্ট আলিম হয়, আপোনাক উত্তৰটো নিদিলে নহব। হুজুৰ আচলতে মই যে দুৰুদ শৰীফ পাঠ কৰো ইয়াত মই বহুত ফায়দা পাইছো, বহুত উপকাৰ মই পাইছো, সেইকাৰণে মই এনি টাইম দুৰুদ শৰীফ পাঠ কৰি থাকো। কেনেকুৱা? আমি এবাৰ হজলৈ আহি আছিলো, মোৰ লগত মোৰ আব্বা আছিল। তেওঁ এই কাহিনীটো কৈ আছে, কিয় তেওঁ দুৰুদ শৰীফ এনি টাইম পঢ়ি থাকে, এই কাহিনীটো কৈ আছে। তেখেতৰ আব্বাক লৈ যেতিয়া হজলৈ আহি আছিল, ৰাস্তাত অসুস্থ হ'ল আৰু মৃত্যুবৰণ কৰিলে, মৌত হৈ গ'ল। কিন্তু মানুহজনৰ হয়তো কিবা আমলৰ কাৰণে, কিবা বদ আখলাকিৰ কাৰণে মৃত্যুৰ লগে লগে তেখেতৰ চেহেৰা কোলা হৈ গ'ল। সেই যুৱকজনে কৈ আছে, মই যেতিয়া পেৰেচান হৈ গ'লো, মানুহে যেতিয়া এই লাশ দেখা পাব, লানত কৰিব, অভিশাপ দিব, জীৱন কালতনো কিমান ডাঙৰ পাপ কৰিছিল, যাৰ কাৰণে মৃত্যুৰ লগে লগে চেহেৰা সলনি হৈ গৈছে। হুজুৰ এই যুৱকজনে কৈ আছে, হুজুৰ মই তেতিয়া পেৰেচান হৈ গ'লো, মই কি কৰিম, মই ক'ত যাম? মই তেতিয়া মনে মনে দুৰুদ শৰীফ পঢ়িবলৈ আৰম্ভ কৰিলো, কোনো দোৱা মোৰ মনত নাহিল, মই দুৰুদ শৰীফ পঢ়ি আছো, আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ইশক আৰু মুহাব্বতত মই দুৰুদ শৰীফ পঢ়ি আছো। মই লাহে 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 দুৰুদ শৰীফ পঢ়ি থকা অৱস্থাত মই দেখা পালো মোৰ ৱালিদ সাহাবৰ চেহাৰাৰ সেই কোলা দাগবোৰ গুচি গ'ল। আল্লাহু আকবার। অন্য কোনো দোৱা, অন্য কোনো ইলাজ মুআলাজা মই কৰা নাই, মই যে দুৰুদ শৰীফ পঢ়ি আছিলো একান্ত মনে, এই দুৰুদ শৰীফ পঢ়ি থাকোতেই, মই চাই থাকোতেই চেহাৰাৰ কোলা দাগ নোহোৱা হৈ গ'ল, সুন্দৰ চেহাৰা হৈ গ'ল। মই দুৰুদ শৰীফ পঢ়ি আছো, মনে মনে দোৱা কৰি আছো, ইয়া আল্লাহ এই বিপদৰ পৰা মোক উদ্ধাৰ কৰা। এই দুৰুদ শৰীফৰ উচিল্লা লৈ মই যে দোৱা কৰিলো আৰু আল্লাহ তাআলাই মোৰ দোৱা শুনিলে আৰু এই বিপদৰ পৰা মোক উদ্ধাৰ কৰিলে, চেহাৰাৰ ৰং কোলাৰ পৰা বগা হৈ গ'ল। যুৱকজনে কৈ আছে, হুজুৰ তেতিয়াৰ পৰা মই দুৰুদ শৰীফ এনি টাইম পঢ়ি থাকো আৰু যিকোনো আমল মই কৰো, প্ৰত্যেক আমলৰ পূৰ্বে মই দুৰুদ শৰীফ পাঠ কৰো, যিকোনো কাম কৰো দুৰুদ শৰীফ মই পঢ়ো আৰু তাতে মই সফলতা পাওঁ। দুৰুদ শৰীফ যদি নবীৰ ইশক আৰু মুহাব্বতত যদি দুৰুদ শৰীফ পাঠ কৰো আৰু এই দুৰুদৰ উচিল্লা লৈ যদি আল্লাহৰ ওচৰত দোৱা কৰো, আল্লাহ তাআলাই নিশ্চয় আমাৰ দোৱা শুনিব। কোনো দোৱাই কবুল নহয় যেতিয়া নেকি সেই দোৱাৰ মাজত দুৰুদ শৰীফ নাথাকে। আমি যেতিয়া দোৱা কৰো, দোৱাৰ আৰম্ভণিত আমি দুৰুদ পঢ়িব লাগে, দোৱাৰ মাজত দুৰুদ পঢ়িব লাগে, দোৱাৰ শেষত দুৰুদ শৰীফ পঢ়িব লাগে, তেতিয়া সেই দোৱা কবুল হোৱাৰ চান্স বাঢ়ি যায়, তেতিয়া সেই দোৱা সোনকালে কবুল হয়। নবীৰ উচিল্লা লৈ আমি দোৱা কৰিব লাগে, দুৰুদ শৰীফ পঢ়ি আমি আল্লাহৰ ওচৰত দোৱা কৰিব লাগে। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে নিজে শিকাই দিছে এই স্পেচিয়েল দুৰুদ শৰীফ, আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে শিকাই দিছে। এদিনাখন জনাবে মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম সাহাবাসকলক মাতি কয়, হে মোৰ সাহাবাসকল, তোমালোকক এনেকুৱা এটা আমল মই শিকাই দিওঁ নে, যি আমল তোমালোকে এবাৰ কৰাৰ লগে লগে আল্লাহ তাআলাই 70 জন ফেৰেশতা তোমালোকৰ কাৰণে নিযুক্ত কৰি দিব আৰু 1000 দিন পৰ্যন্ত এই ফেৰেশতাসকলে তোমালোকৰ কাৰণে সওয়াব লিখিয়ে থাকিব, অনবৰত লিখি থাকিব। আল্লাহু আকবার। সাহাবাসকল আছিল জানেসাৰ, নবীৰ কাৰণে দিৱানা, কোনো আমলৰ কথা শুনাৰ লগে লগে তেওঁলোক জপিয়াই পৰিছিল। নবীৰ কথাত তেওঁলোকৰ ইয়াকিন আৰু বিশ্বাস 100% আছিল। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে যেহেতুকে কৈছে, হুজুৰ লগে লগে আৰজ কৰিলে, ইয়া ৰাসূলুল্লাহ, ইয়া হাবিবাল্লাহ, আপুনি অতি সোনকালে আমাক এই আমল শিকাই দিয়ক। নবীৰ কথাত তেওঁলোকে কিঞ্চিত মানো তেওঁলোকে সন্দেহ কৰা নাই, ইয়াকিন কৰিছিল, সেইকাৰণে তেওঁলোকে ফলাফল পাইছিল। সাহাবাসকলে আমল কৰি, নামাজ পঢ়ি, দুৰুদ পঢ়ি তেওঁলোকে মৃত গাধা জিন্দা কৰিছিল। ইয়াকিন থাকিব লাগিব, ইয়াকিনৰ কাৰণে অন্তৰত সেই মুহাব্বত, সেই তাকৱা আৰু ইয়াকিন থাকাৰ কাৰণে তেওঁলোকে যে আমল কৰিছিল লগে লগে ফলাফল পাইছিল। সেইকাৰণে নবীৰ ইশক আৰু মুহাব্বত অন্তৰত লৈ এই দুৰুদ শৰীফ আপুনি পাঠ কৰিব। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে নিজে শিকাই দিছে, হে মোৰ সাহাবাসকল, তোমালোকে এই আমল কৰা। সাহাবাসকলে যেতিয়া আৰজ কৰিলে, ইয়া ৰাসূলুল্লাহ, আপুনি অতি সোনকালে এই আমল আমাক কৈ দিয়ক, আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয়, তোমালোকে কবা, তোমালোকে পঢ়িবা, জাযাল্লাহু আন্না
মুহাম্মাদান মা হুয়া আহলুহু জাযাল্লাহু আন্না মুহাম্মাদান মা হুয়া আহলুহু জাযাল্লাহু আন্না মুহাম্মাদান মা হুয়া আহলুহু। এই দুরূদ শরীফ এবার পাঠ করার লগে লগে আল্লাহ তাআলা 70 জন ফেরেশতা পুরার কারণে নিযুক্ত করে দিব, আর এই 70 জন ফেরেশতাই 1000 দিন পর্যন্ত পুরার কারণে সওয়াব লিখি থাকিব অনবরত সওয়াব লিখি থাকিব। চিন্তা করক, যদি এবার দুরূদ শরীফ পাঠ করার কারণে 70 জন ফেরেশতা আল্লাহ তাআলা আপনার উপর নিযুক্ত করে দিয়ে আপনার দরে মোর দরে এজন মানুহে আকৌ গুনাহ করার চান্স পাবো না? আল্লাহু আকবার, কিমান ডাঙর কথা। যেতে ফেরেশতা এনি টাইম সেফগার্ড দি থাকে, এনি টাইম যেতে ফেরেশতাই সওয়াব লিখি থাকে, সেইজন বান্দাই কেনেকৈ গুনাহ কৰিব পাৰে? গুনাহৰ পৰা সেইজন বান্দা বাচি থকাৰ চান্স হয়। সেই কাৰণে পাৰিলে প্ৰতিদিন ডেইলি এই দুরূদ শরীফ এবার কই পড়িব। জাযাল্লাহু আন্না মুহাম্মাদান মা হুয়া আহলুহু জাযাল্লাহু আন্না মুহাম্মাদান মা হুয়া আহলুহু। মোর লগত পড়ক, জাযাল্লাহু আন্না মুহাম্মাদান মা হুয়া আহলুহু। ডেইলি এবার করি হলেও এই দুরূদ শরীফ পাঠ কৰি থাকিব। নবীর ইশক আৰু মুহাব্বত অন্তৰত লৈ দুরূদ শরীফ পাঠ করিব। আল্লাহ রব্বুল আলামিন জীবনের সকলো সমস্যা সমাধান করে দিব, দোয়া কবুল করিব, মনের আশাবোৰ পূরণ করিব, গুনাহবোৰ মাফ করে দিব, নিষ্পাপ মাসুম করে দিব। যি কামতে হাত দিয়ে আল্লাহ তাআলা তাতে রহমত বরকত নাজিল করিব, সেই কামত উন্নতি হব। মহান আল্লাহ তাআলাই আমাক সকলোকে নবীর ইশক আৰু মুহাব্বত অন্তৰত লৈ নবীর ভাল পোৱাত আমাক বেশি বেশিকৈ দুরূদ শরীফ পাঠ করার তৌফিক দান করুক। আমাক সকলোকে নবীর সুন্নত অনুযায়ী জীবন কটাবৰ তৌফিক দান করুক। সকলোকে আল্লাহুম্মা আমিন। ওয়া আখিরু দাওয়ানা আনিল হামদুলিল্লাহি রাব্বিল আলামিন। আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু।